নির্মাণৰ মানদণ্ড নমস্কাৰ স্বাগতম জনাইছো এয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ মেঘালয়ত ৰাজনৈতিক ধুমুহা বলিছে কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগ দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূল কংগ্ৰেছমুখী 11 জন পদত্যাগী কংগ্ৰেছ বিধায়ক এজনো বিধায়ক নথকা তৃণমূল কংগ্ৰেছে ৰাজ্যখনত একেদিনাই লাভ কৰিলে প্ৰধান বিৰোধী দলৰ আসন মেঘালয়ত আজি চেৰি ফুলৰ উৎসৱ পিছে কংগ্ৰেছৰ বাবে নহয় টিএমচিৰ বাবেহে চেৰি ফুলাৰ দৰে মেঘালয়ত ফুলিছে তৃণমূল কংগ্ৰেছ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই কংগ্ৰেছ এৰি যোগ দিলে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত fulfilling our responsibility in serving the people, serving the state and serving the nation, we have taken a conscious decision to march with one of the political parties, which all of you know, the All India Trinamool Congress. Now this is a culmination of our exhaustive due diligence, analysis and trying to understand as to how best we can respond to our call of duty towards our people and our state and our nation as a whole. আজি শ্ৰীলংকাত এক সংবাদমেলত কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰে মুকুল চাংমাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি দল ত্যাগ কৰে চাংমাই শীৰ্ষ নেতৃত্বৰে সাক্ষাৎ কৰিও কোনো কাম নহল বুলি মন্তব্য কৰিলে চাংমাই We have tried our best to prevail upon the leadership. You have seen how many times we have met our trips. We keep on making trips after trips to Delhi, which should have been the other way around. But in spite of that, we have failed to prevail upon the leadership. The Indian National Congress is failing to really respond to its call of duty as the main opposition party in the country. টিএমচিৰ ষ্ট্ৰেটেজিষ্ট প্ৰশান্ত কিশোৰৰ সৈতে সাক্ষাৎকাৰৰ পাছতে এই সিদ্ধান্ত লয় দলটোৱে মুকুল চাংমাৰ লগতে আন 11 জন কংগ্ৰেছী বিধায়কে যোগ দিয়ে টিএমচিত মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছিল 18 গৰাকী ইয়াৰে মুকুল চাংমাৰ সৈতে 11 গৰাকীয়ে পদত্যাগ কৰাৰ পিছত এই সংখ্যা হলকৈ মাত্ৰ 5 গৰাকী মেঘালয়ত আজিলৈ এজনো বিধায়ক নাছিল টিএমচিৰ এতিয়া কংগ্ৰেছৰ সলনি প্ৰধান বিৰোধী দল হ'ব তৃণমূল কংগ্ৰেছ মুকুল চাংমাই ক'লে পুনৰ বিৰোধীৰ ভূমিকা ল'বলৈ সাজু To play the role of the opposition and also to play the role of an effective opposition to ultimately seek the mandate of the people to have the handbook affairs of governance in our hand. Because we feel that we have a team, in as far as the state of Meghalaya is concerned, who have demonstrated efficiency, commitment, and therefore have been able to get the kind of trust and confidence from the people. চাংমাৰ লগতে কংগ্ৰেছ ত্যাগ কৰা বিধায়ক কেইজন হৈছে চিটলাং পালে মেৰা লবৰ এনচিএম জৰ্জ বাকৈনি টাৱালাং প্ৰচেষ্টি চকমি মাজেল এম্পাৰিন লিংডো মহেন্দ্ৰ ৰাপচাং চাৰ্লছ পিগ্ৰপ হিমালয়া মুক্তাং চাংক্লিয়াং কিম্ফা চিডনী মাৰবানিয়াং মাৰ্থন জে চাংমা জিমি দি চাংমা জেনিট এম চাংমা মিয়ানি দি শ্বেৰা দিকাঞ্চি দি শ্বেৰা উইনাৰছন দিং চাংমা লাজাৰুছ এম চাংমা মুকুল চাংমাই দল ত্যাগ কৰাটো কংগ্ৰেছৰ বাবে ক্ষতি বুলি ক'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুকুল চাংমা ডাঙৰীয়াই দল বদলাবলৈ বিচৰা কথাটো নিশ্চিতভাৱে ভাল খবৰটো নহয়েই আমাৰ কাৰণে কিন্তু কিছুমান অৱধাৰিত তেখেতে সুদীৰ্ঘ 10টা বছৰ তাতে মুখ্যমন্ত্ৰী আছিলে আৰু আজিও তেখেত আমাৰ দলৰ বিৰোধী দলপতি কিন্তু যেতিয়া আমি এগৰাকী নতুন সভাপতি দিলোঁ বৰ্তমানৰ সাংসদ ভিনচেণ্ট পালা ডাঙৰীয়াক যিটো তেখেতে হয়তো ভাল পোৱা নাই কিন্তু দলতটো পৰিৱৰ্তন আনিব লাগিব নতুন মানুহক কাম কৰা সুযোগ দিব লাগিব আৰু তেখেতকতো সুযোগ দিয়া হৈছে দুবাৰ তেখেতে চৰকাৰ কৰিছে আৰু দুবাৰ তেখেতে চৰকাৰ কৰিব পৰা নাই গতিকে নতুন এজন নেতাক আগবঢ়াই দিয়াৰ কাৰণেই তেখেতে এনেকুৱা সিদ্ধান্ত ল'ব বুলি মই ভবা নাছিলোঁ শ্বিলঙৰ পৰা পূৰ্বচা ভট্টাচাৰ্যৰ সহযোগত বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট আগন্তুক 4.5 বছৰত আৰু বহু উপনিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলীত হ'বলগীয়া উপনিৰ্বাচনৰ সৈতে আন সমষ্টিতো উপনিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিয়াৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 5 সমষ্টিৰ
উপনিৰ্বাচনত মিত্ৰ দল UPPLৰ সৈতে আটাইকেইখন আসনতে শাসকীয় বিজেপিয়ে দখল কৰাৰ পিছত চৰ্চাত আহিছে দ্বিতীয়লানি উপনিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৈ যোৱা উপনিৰ্বাচনৰ পিছত 15জনতকৈ বেছি বিৰোধী বিধায়কে বিজেপিৰ সৈতে যোগাযোগ কৰি আছে বুলি সদৰি কৰিছিল। ইয়াৰ পিছত বুধবাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে উপনিৰ্বাচনৰ কথা। মাজুলীৰ বিধায়ক পদতো কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত সৰ্বানন্দ সোণোৱালে এৰাৰ পিছত খালী হৈ আছে মাজুলীৰ আসনখন। এতিয়া কথা হ'ল মাজুলীৰ লগতে আন সমষ্টিতো হ'ব নেকি উপনিৰ্বাচন? এই প্ৰশ্নৰ উত্তৰ দি বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে ক'লে বহুতে উপনিৰ্বাচনৰ বাবে আবেদন কৰিছে। আগন্তুক 4.5 বছৰত বহু উপনিৰ্বাচন হ'ব। মাজুলীতে বাই ইলেকশ্যন হ'ব লাগে, কিন্তু আবেদন বহুত আছে, লাহে লাহে কৰি থাকিম আৰু এই 5 বছৰত 4.5 বছৰত বহুত বাই ইলেকশ্যন হ'ব, কিন্তু এজ অফ নাও কেইটামান দিন চৰকাৰৰ কাম কৰিব দিয়ক, নহ'লে ইলেকশ্যনত একমাহ গুচিয়ে যায় নহয়। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উভতি ধৰিলে মুখ্যমন্ত্ৰীক। ভূপেন বৰাই ক'লে হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ কামোৰণি একমাত্ৰ কংগ্ৰেছ, কোনো সমস্যাক তেওঁক গুৰুত্ব দিয়া নাই। তেওঁৰ মূল টাৰ্গেট হ'ল বিৰোধীক নিঃশেষ কৰাৰ। মুখ্যমন্ত্ৰী চকীত বহাৰ পাছৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ মূল কামনি অকল কংগ্ৰেছ দলটো। অসমৰ যিবিলাক মূল সমস্যা, নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যা, সীমা সমস্যা, আজি বিত্তীয় অৱস্থাটোৰ জুৰুলা অৱস্থা, বেংকৰ লোন লৈ চলি আছে, এইবিলাক কথা তেখেতৰ এটা গুৰুত্বপূৰ্ণ নহয়। কেনেকৈ বিৰোধী শক্তিটোক নিঃশেষ কৰিব পাৰি, আৰু নিঃশেষ কৰাৰ উদ্দেশ্যটো কি? যে তেখেতে ভুল সিদ্ধান্তবিলাক, তেখেতৰ ৰাজ্যখনৰ স্বাৰ্থৰ পৰিপন্থী কামবিলাকৰ বিৰুদ্ধে কথা ক'বলৈ যাতে কোনো মানুহ নাথাকে, সেইটো কেতিয়াবা শেষ হ'ব নেকি? এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক সমালোচনা কৰি ভূপেন বৰাই ক'লে পৰিৱৰ্তনৰ সিদ্ধান্ত সদায় ৰাইজে লয়, দল ভাঙি জীয়াই থাকিম বুলি যদি ভাবিছে সেয়া দুঃস্বপ্ন। পৰিৱৰ্তনৰ সিদ্ধান্ত সদায় ৰাইজে লয়। এতিয়া ৰাইজে চাই আছে। মই আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সামাজিক বিকাশ, অৰ্থনৈতিক বিকাশ, শৈক্ষিক বিকাশত জোৰ দিয়ক, কৃষি ক্ষেত্ৰখনত জোৰ দিয়ক, ইৰিগেশ্যন ভেটেনেৰীত জোৰ দিয়ক। তেখেতে এনেও দীঘলীয়া শাসনকাল পাব। তেখেতে যদি ভাবিছে দল ভাঙি পেলাই মই জীয়াই থাকিম, এইটো দুঃস্বপ্ন হ'ব। ইপিনে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে প্ৰয়োজনত বিধায়ক পদ এৰিবলৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ দাবী, বিধায়ক পদ এৰিলে উপনিৰ্বাচনত আমি জয়ী হ'ম। এৰি দিলে আমি বাই ইলেকশ্যন খেলিম আৰু আমি জিকিম। কেতিয়া এৰি দিয়ে দিন বাৰটো চাই দিলে হ'ল, আমি বাই ইলেকশ্যন খেলি ল'ম। এনেদৰে এতিয়া পুনৰ চৰ্চালৈ আহিছে উপনিৰ্বাচনৰ প্ৰসংগ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 7 অসম নৰ্থ ইষ্ট। চাই দিলে হ'ল। পৰীক্ষাৰ পূৰ্বে ফাদিল হ'ল প্ৰশ্নকাকত। পুৱাই মোবাইলে বিয়পি পৰিল ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকতৰ প্ৰতিলিপি। ইয়াৰ পিছতে হাহাকাৰ লাগে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত। অৱশেষত শিক্ষা বিভাগৰ হস্তক্ষেপত বাতিল কৰা হ'ল পৰীক্ষা। পৰীক্ষাৰ পূৰ্বে ফাদিল প্ৰশ্নকাকত। মোবাইলে পৰীক্ষাৰ প্ৰশ্নকাকত। প্ৰতিযোগিতামূলক পৰীক্ষাৰ নহয়, নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে মৰিগাঁও জিলা। পৰীক্ষাৰ পূৰ্বেই জিলাখনৰ একাংশ লোকৰ মোবাইলে বিয়পি পৰিছে নৱম দশম শ্ৰেণীৰ 6মহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত। কিন্তু কোনে কেনেকৈ ফাদিল কৰিলে প্ৰশ্নকাকত? ফাদিল হৈছে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত, যাৰ বাবে মৰিগাঁৱৰ সকলো বিদ্যালয়তে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে নৱম আৰু দশম শ্ৰেণী। আজিৰ ডেটটোত ক্লাছ 10 আৰু ক্লাছ 9ৰ আগবেলা ক্লাছ 10ৰ আছিলে সমাজ বিদ্যা আৰু পাছবেলা আছিলে ক্লাছ 9ৰ সমাজ বিদ্যা। যোৱাকালি আৰু আজিৰ ভিত্তিত কিছুমান তথ্য পালোঁ যে এনেকুৱা ধৰণৰ হৈছে যে আমাৰ কুৱেশ্যন পেপাৰখন মানে বাহিৰত মানে ওলাই গৈছে, মোবাইলত দেখা পোৱা গৈছে। আমি যিখন প্ৰশ্নকাকত কাটিছিলোঁ সেইখনে একজেক্ট একেই হুবহু। গতিকে আমি দেখা পোৱাৰ লগে লগে আমাৰ ষ্টুডেণ্টখিনিৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, সেইটো কাৰণে আমি লগালগ আজিৰ পৰীক্ষা যিটো আছিলে সেই পৰীক্ষাটো আমি বাতিল কৰিছোঁ। বাহিৰলৈ যোৱাটো, প্ৰশ্নকাকতখন বাহিৰলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। এইটো কেনেধৰণে হৈছে সেইটো আমি গোটেইটো আমি তদন্ত প্ৰক্ৰিয়াত আনিছোঁ আমি গোটেইখিনি। হোৱাটছএপ যোগে আহিছিল প্ৰশ্নকাকত। এই ঘটনাৰ পিছতে উদ্বেগ প্ৰকাশ কৰিছে জিলাখনৰ একাংশ অভিভাৱকে।
এই সাধাৰণ পৰীক্ষাটোতেই যদি প্ৰশ্ন কাকত ফাদিল হয় তেতিয়াহ'লেতো ইয়াতকৈ আৰু পৰিতাপৰ বিষয় একো নাই আৰু এনেদৰে যদি শিক্ষা বিভাগটো চলে তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মই বা এই ছাত্ৰ ছাত্ৰীসকলক এই শিক্ষা বিভাগে কি শিক্ষা দিব তো এইটো এটা অতি পৰিতাপৰ বিষয় হৈছে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা দুষ্ট চক্ৰৰ বিৰুদ্ধে শীঘ্ৰে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতি হয় আসলে বৰ্তমান সময়ত আসলে কোভিড মহামাৰীৰ কাৰণে আসলে শিক্ষা ব্যৱস্থাটো যথেষ্ট পিছ পৰি গৈছে তাৰ পাছত আসলে এনেকুৱা ধৰণৰ ঘটনা আসলে সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক যে ক্লাছ 9 আৰু 10 আসলে প্ৰশ্ন ফাদি লৈছে আসলে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী জীৱনক লৈ আসলে হেতালি খেলা হৈছে ইয়াৰ ওপৰত আসলে উচিত তদন্ত হওক আৰু দোষীক কঠোৰতম শাস্তি প্ৰদান কৰক প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতে 29 তাৰিখ অৰ্থাৎ অহা সোমবাৰে পুনৰ নতুন প্ৰশ্ন কাকতৰে অনুষ্ঠিত কৰা হ'ব 6 মহীয়া পৰীক্ষা মৰিগাঁও শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে বিভাগীয় তদন্ত শিক্ষা বিভাগৰ সন্দেহৰ আৱৰ্তত সোমাইছে কেইবাজনো লোক তদন্তৰ অন্তত পোহৰলৈ আহিব সকলো মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতিক নিযুক্তি দিয়া হৈছে ডক্টৰ অংকিতা দত্ত যুৱ কংগ্ৰেছৰ নতুন সভাপতি কংগ্ৰেছ হাইকমাণ্ডে নিযুক্তি দিলে অংকিতা দত্তক প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা অংকিতা দত্ত বিগত বিধানসভা নিৰ্বাচনত আমগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল অংকিতা আমি পুনৰ জনাইছো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতিক নিযুক্তি দিয়া হৈছে ডক্টৰ অংকিতা দত্ত যুৱ কংগ্ৰেছৰ নতুন সভাপতি কংগ্ৰেছ হাইকমাণ্ডে নিযুক্তি দিলে অংকিতা দত্তক প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা অংকিতা দত্ত বিগত বিধানসভা নিৰ্বাচনত আমগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল অংকিতা দত্ত অসমৰ বজাৰত এতিয়াৰে পৰা গ্ৰাহকে পাব গিৰ গাইৰ গাখীৰ বৃহস্পতিবাৰে গুজৰাটৰ পৰা অসম পালেহি উন্নত জাতৰ গিৰ গাই ৰেলযোগে ৰঙিয়া পোৱাৰ পিছতেই লৈ যোৱা হয় চিপাঝাৰৰ গৰুসুতি প্ৰকল্পৰ অস্থায়ী গৌশালালৈ এই সম্পৰ্কত আমি যুগুত কৰা এক প্ৰতিবেদন চাম আহক ৰেলযোগে ৰঙিয়া পালেহি 108জনী গিৰ গাই এই গৰুবিলাক আচলতে গুজৰাটৰ আমি এটা ভাৱনগৰ বুলি জিলা আছে সেই জিলাৰ সিহৰ অঞ্চলৰ আমি নিৰ্বাচন কৰি পেলাই আনিছোঁ এই গাখীৰবিলাকে গৰুবিলাকে সাধাৰণতে 12 পৰা 16 লিটাৰ গাখীৰ দিব গুজৰাটৰ ভাৱনগৰ জিলাৰ পৰা অনা হৈছে এই গিৰ গাইসমূহ পুৱাৰ ভাগতে মালবাহী ৰেলযোগে ৰঙিয়া পোৱাৰ পিছত 14খন ট্ৰাকেৰে চিপাঝাৰৰ গৰুখুটিলৈ অনা হয় গিৰ গাইসমূহ সম্পূৰ্ণ মাংগলিক ৰীতিৰে আদৰিলে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু বিধায়ক পৰমানন্দ ৰাজবংশীয়ে 108জনী গিৰ গাইৰ মূল্য 75,60,000 টকা এজনী গিৰ গাইৰ পৰা প্ৰতিদিনে উৎপাদন হ'ব 20ৰ পৰা 30 লিটাৰ গাখীৰ লক্ষণীয়ভাৱে ৰেলতেই 3জনী গিৰ গায়ে পোৱালি জন্ম দিয়াত ইয়াৰ সংখ্যা 111জনীলৈ বৃদ্ধি পায় আমি গিৰ গাইক আদৰাটো নকইনাক আদৰা লেখীয়াকৈ আমি আদৰিছোঁ আৰু আমি সকলোৱে আশাবাদী নকইনা আহি যেনেকৈ ঘৰখন ধৰিব ঘৰখনৰ দুপে উন্নতি হ'ব আমি এই গিৰ গাইৰ পৰা গাখীৰ উৎপাদন কৰি আমাৰ ল'ৰা ছোৱালী যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ এই সপোন বাস্তৱত ৰূপায়িত হ'ব বুলি আজিৰ দিনটোত আমাৰ অনুভৱ তেনেকুৱা হৈছে গিৰ গাইসমূহক সদ্যহতে অস্থায়ী গোশালাত ৰখা হ'ব আৰু তাৰ পিছতেই অহা 27 নৱেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন গোশালাৰ শুভাৰম্ভণি কৰিব আমাৰ যি নেকি নতুন যিটো প্ৰকল্প গোশালা নিৰ্মাণ আজি সমাপ্ত হৈছে আৰু প্ৰধান আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পৰহি আনুষ্ঠানিকভাৱে গিৰ গাইখিনি এতিয়া আমি বাহিৰত ৰাখিম তেওঁ সেই গোশালাত ভৰাই দিব আৰু লগে লগে ইয়াৰ আনুষংগিক দিশবিলাকো আমি তেখেতৰ দ্বাৰা আমি সম্পন্ন কৰিম ইতিমধ্যে গিৰ গাইসমূহ প্ৰতিপালনৰ বাবে গুজৰাটত অসমৰ 15জন যুৱকক প্ৰশিক্ষণ দি অনা হৈছে গৰুখুটি প্ৰকল্পৰ জৰিয়তে গিৰ গাইৰ গাখীৰৰ লগতে দুগ্ধজাত সামগ্ৰী আৰু মাছ মাংস হাঁহ কুকুৰা সকলো উপলব্ধ হ'ব উল্লেখ্য যে এই প্ৰকল্পত ইতিমধ্যে শস্যৰ উৎপাদন আৰম্ভ হোৱাৰ লগতে কেইবাটাও অভিলাষী প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ সহযোগত মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এজন দুজন নহয় একেলগে 70জন গাঁওবুঢ়াক CM ভিজিলেন্সৰ জেৰা সবিশেষ জনাম বাণিজ্যিক বিৰতিৰ পাছত Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016.
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। পুনৰ স্বাগতম। এবাৰ CM ভিজিলেন্সৰ জেৰাৰ সন্মুখীন 70জন গাঁওবুঢ়া। দক্ষিণ শালমৰা মানকাছৰ জিলাত সংঘটিত গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে ভিজিলেন্সে। গাঁওবুঢ়া নিযুক্তিত উত্থাপন হৈছিল ধনৰ লেনদেনৰ অভিযোগ। গাঁওবুঢ়াক সমন CM ভিজিলেন্সৰ। উপায়ুক্তৰ কাৰ্যালয়ত 70জন গাঁওবুঢ়াক জেৰা। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীয়ে জোকাৰিছে দক্ষিণ শালমৰা মানকাছৰ জিলা। দ্বিতীয়বাৰৰ বাবে বৃহস্পতিবাৰে জিলাখনত উপস্থিত হৈ কেলেংকাৰীৰ তদন্ত কৰে CM ভিজিলেন্সৰ দলে। 2017-18 বৰ্ষত গাঁওবুঢ়াৰ 70টা পদৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈছিল বিয়াগুম কেলেংকাৰী। বৃহস্পতিবাৰে নিযুক্তি লাভ কৰা 70জন গাঁওবুঢ়াক উপায়ুক্তৰ কাৰ্যালয়লৈ মাতি আনি জেৰা কৰে CM ভিজিলেন্সে। তদানীন্তন উপায়ুক্ত আতিকা চুলতানা, মানকছৰ ৰাজচক্ৰ বিষয়া বিক্ৰমাদিত্য বৰা আৰু দক্ষিণ শালমৰাৰ ৰাজচক্ৰ বিষয়া AK ইলিয়াছ আহমেদৰ বিৰুদ্ধে সমন জাৰি কৰে CM ভিজিলেন্সে। কেইমাহমান পূৰ্বে জিলাখনৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত চাইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল CM ভিজিলেন্সে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চাইবৰ ৰহমানৰো নাম সাঙুৰ খাইছে এই কেলেংকাৰীত, যাৰ বাবে এটা গোচৰত জামিন লাভ কৰাৰ পাছতো কাৰাগাৰতে দিন কটাবলগীয়া হৈছে চাইবৰ ৰহমানে। গাঁওবুঢ়া নিযুক্তিত উত্থাপন হৈছিল ধনৰ লেনদেনৰ অভিযোগ। কিন্তু বেকা পথেৰে গাঁওবুঢ়াৰ চাকৰি লোৱা এইসকল লোকৰ দশা কি হয় পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। মানকাছৰৰ পৰা শ্বাহজাহান আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈৰ দিনটো আমাৰ হ'ব শীৰ্ষক কবিতাৰে জীৱনক মহিয়ান কৰি তোলা কবি সনন্ত তাঁতীয়ে দেখা নাপালে নতুন পুৱাৰ ফিহুজালি। চিৰবিদায় মাগিলে মাটিৰ সৈতে জীৱনৰ ৰং সানি কবিতা লিখা সনন্ত তাঁতীয়ে। সনন্ত তাঁতীৰ বিয়োগৰ লগে লগে অৱসান ঘটিল এক বৰ্ণাঢ্য কাব্যধাৰাৰ। কাইলৈ দিনটো আমাৰ হ'ব বুলি আজি গুচি গ'ল বিশিষ্ট কবি সনন্ত তাঁতী। অসমীয়া সাহিত্যক চহকী কৰি 69 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জীৱন আশাবাদৰ কবিগৰাকীয়ে। মনটো সদায় পজিটিভ হৈ থাকিবলৈ দিব লাগে আৰু কেতিয়াও মৃত্যুৰ কথা ভাবিব নালাগে। মৃত্যু আহিবই, প্ৰত্যেক মানুহৰ জীৱনে মৃত্যু আহিবই। মৃত্যুলৈ চিন্তা কৰিব নালাগে। এদিন হয়তো দেৰি হ'ব পাৰে, হয়তো বা সোনকালে হ'ব পাৰে। প্ৰায় 15 বছৰ ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কবিগৰাকীৰ বুধবাৰে শেষ নিশা নতুন দিল্লীত মৃত্যু হয়। যোৱাকালি হঠাৎ 4:30 বজাত তেখেতৰ অক্সিজেন লেভেলটো বহুত কমি যায়, 80 মানলৈ নামি আহে। দেখা পাই তো তাতে একে চিকিৎসকৰ পৰামৰ্শ মতে এপ'লো হস্পিটেলৰ ইমাৰ্জেঞ্চিলৈ লৈ গ'লোঁ। চিকিৎসকে লগে লগে ক'লে যে তেখেতৰ বহুত অৱনতি ঘটিছে, আপুনি আপোনাৰ পৰিয়ালৰ মানুহ আৰু দিল্লীৰ কাৰোবাক মাতক। 3:25 তাঁতীয়ে আমাকে এৰি থৈ গুচি। 1952 চনৰ 4 নৱেম্বৰত কৰিমগঞ্জৰ কালিবাৰী চাহ বাগানত এটা উৰিয়া পৰিয়ালত জন্ম হৈছিল বিশিষ্ট কবিগৰাকীৰ। মাটি আৰু মানুহৰ জয়গান গোৱা তাঁতীৰ কবিতাত জীৱনৰ মহত্ব সুন্দৰকৈ উপস্থাপন কৰিছিল। মানুহৰ যিটো চিন্তা, সেই চিন্তাটো পজিটিভ হোৱা উচিত। মই ফাইট কৰিম, মই জীয়াই থাকিম, মই ভাল হ'ম, এইবোৰ কথাই ভবা উচিত। অৱহেলিত আৰু শোষিত মানুহৰ প্ৰতি থকা সামাজিক দায়বদ্ধতা বাস্তৱায়নৰ প্ৰচেষ্টা তেওঁৰ কবিতাত শক্তিশালী ৰূপত প্ৰতিফলিত হৈছিল। সনন্ত তাঁতী অসমীয়া সাহিত্যৰ প্ৰগতিশীল ধাৰাটোৰ এজন আটাইতকৈ শক্তিশালী কবি আছিলে। তেওঁৰ বিয়োগে আজি অসমীয়া কাব্য সাহিত্যৰ এটা বিশেষ ধাৰাৰ এতিয়া আন্ধাৰ হৈ থাকিব। এনেকুৱা এজন শক্তিশালী কবি অসমীয়া কাব্য সাহিত্যত আগতেও নাছিলে। তেওঁৰ স্পষ্টবাদিতা, তেওঁৰ ভাষাৰ স্পষ্ট আৰু স্বকীয় এক সুৰে অসমীয়া কাব্য সাহিত্যত বেলেগ এখন আসন ৰাখি থৈছিলে আৰু বেলেগ এক মাত্ৰা লাভ কৰিছিলে। কাইলৈ দিনটো আমাৰ হ'ব নামৰ কবিতা পুথিখনৰ বাবে 2018 চনত তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
2017 চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত হৈছিল কবি তাঁতী। চাহ জনগোষ্ঠীৰ মাজৰ পৰা ওলাই অসমীয়া সাহিত্য চৰ্চা কৰাসকলৰ অন্যতম আছিল সনন্ত তাঁতী। তেওঁৰ কবিতাই বাস্তৱ মানুহৰ বাস্তৱ জগতৰ প্ৰাত্যাহিকতাক জোকাৰি গৈছিলে, জোকাৰি থাকিব পাৰে আৰু আগলৈও তেওঁৰ কবিতাৰ আমাক সেই জোকাৰণি অনুভৱ কৰাই ৰাখিব, আমাৰ বাস্তৱ অসমীয়া মানুহৰ বাস্তৱতাক জোকাৰি থাকিব। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰা তাঁতীৰ 1981 চনত কবি হিচাপে প্ৰথম আত্মপ্ৰকাশ ঘটিছিল। মুঠ 14খন কবিতা পুথিৰে অসমীয়া কাব্য সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়াই গৈছে সনন্ত তাঁতীয়ে। বিশিষ্ট কবিগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চমক দিবলৈ এৰা নাই যোগান বিভাগে। সমগ্ৰ ৰাজ্যত মূল্যবৃদ্ধিয়ে সাধাৰণ গ্ৰাহকক হাবুডাবু খুৱাই থকাৰ সময়তে মহানগৰীৰ কেইখনমান দোকানত কেইজনমান বিষয়াই চফৰ দি সামৰিলে দায়িত্ব, নিৰ্ধাৰণ কৰি দিলে কেইবিধমান পাচলিৰ মূল্য। যোগান বিভাগৰ এটা বৃহৎ দলে আচলতে যিবোৰ ব্যৱসায়ীয়ে জোখতকৈ দাম অধিক বৃদ্ধি কৰিছে তাৰ বিৰুদ্ধেই এই অভিযান অব্যাহত ৰাখিছে। অৱশেষত সাৰ পালে যোগান বিভাগে। বেলতলা বজাৰত চলিল যোগান বিভাগৰ অভিযান। নিৰ্ধাৰণ কৰি দিলে আলু, পিঁয়াজ আৰু পাচলিৰ মূল্য। মূল্যবৃদ্ধি নিৰীক্ষণৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছিল টাস্ক ফ'ৰ্চ গঠনৰ কথা। ঘোষণা কৰা এটা সপ্তাহ উকলি, কিন্তু কাৰ্যক্ষম হোৱা নাছিল টাস্ক ফ'ৰ্চৰ অভিযান। কিন্তু বৃহস্পতিবাৰে যোগান বিভাগৰ যথেষ্ট লাভ আৰু কি বকি আছে 10 টকা তাতে সিফালে 10 টকা দি আছে। অভিযান চলিল বেলতলা বজাৰৰ শাক পাচলিৰ লগতে আলু, পিঁয়াজৰ নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী কৰা দোকানত যোগান বিভাগে আঁৰি দিলে ফলক। এতিয়াৰে পৰা ব্যৱসায়ীয়ে পিঁয়াজ বিক্ৰী কৰিব পাৰিব 40ৰ পৰা 50 টকা মূল্য। একেদৰে আলু, ফুলকবি, বন্ধাকবি, ওলকবি আৰু বিলাহীৰ দামো নিৰ্ধাৰণ কৰি দিলে যোগান বিভাগে। এইবিলাক লিখা আছে পিঁয়াজ 45 যিটো বেষ্ট কোৱালিটি, ক'লো নহয় অলপ বদমাচি কৰে তেওঁলোকে, সেইটো কিন্তু এতিয়া নোৱাৰে। আমাৰ মিনিষ্টাৰ ছাৰ আহিছে অলৰেডি। হোলচেল প্ৰাইচ ডেইলি যিটো হোলচেল প্ৰাইচৰ পৰা যিটো নিৰ্দিষ্ট তেওঁলোকক প্ৰফিট ল'ব লাগে তাৰ সেইটো দাম যোগ কৰি সেইটো মতে যিটো প্ৰাইচ লিষ্ট আছে প্ৰাইচ লিষ্টটো শ্ব' কৰি ৰাখিবলৈ কাৰণে কঠোৰভাৱে কোৱা হৈছে। যদি আজিৰ পৰা তেওঁলোকে নিজৰ প্ৰাইচ লিষ্টটো লিখা নাৰাখে ৰাইজে দেখিব পৰাকৈ, তেতিয়ালৈকে তেওঁলোকক আমি যি ব্যৱস্থা ল'ব লগা আছে আমি ল'ম। অভিযানৰ প্ৰথম দিনা ব্যৱসায়ীসকলক যোগান বিভাগে জৰিমনা বিহা নাই যদিও পৰৱৰ্তী সময়ত দাম অধিক ল'লে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। কৰ্তন হ'ব পাৰে ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ। প্ৰতিখন খুচুৰা দোকানে ফলক ৰখাটো বাধ্যতামূলক হোৱাৰ লগতে পাইকাৰী ব্যৱসায়ীৰ পৰা খুচুৰা ব্যৱসায়ীয়ে প্ৰতি কেজি 5ৰ পৰা 6 টকা অধিক দামত বিক্ৰী কৰিব পাৰিব। আজি আমি প্ৰথম এখন বজাৰত আহিছোঁ, কাইলৈ আকৌ যদি আহি তেওঁলোকক তেনেকুৱা ৰুলছখিনি মানি নচলা দেখোঁ, তেতিয়াহ'লে যি ব্যৱস্থা ল'ব লগা আছে সেইখিনি সম্পূৰ্ণৰূপে লোৱা হ'ব। তেওঁলোককো এটা সুযোগ আজি দিয়া হৈছে। দাম বৃদ্ধিৰ বিৰুদ্ধে অভিযান চলিল ঠিকেই, কিন্তু কিমান দিনলৈ অভিযান চলিব সেয়া সময়তহে লক্ষণীয় হ'ব। উল্লেখযোগ্য যে বজাৰত প্ৰতিবিধ সামগ্ৰীৰ নিয়মিত মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে গ্ৰাহকক। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Our engineering power dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited.